धर्म लादियाना और उना इन हरो आना उनका गी तेही आम और इन हो गेलदार कलिखोन गेल तुरी कली रिया कथा ধারাপুতে সার্কুলার তরফৰ পৰা যিখন সভা ইয়াতে 10টা মণ্ডলীৰ মেম্বাৰসকল সদস্যসকল আছে বিশ্বাসীসকল আছে আৰু এই তিনিদিনীয়া সভাৰ জৰিয়তে আমি আজিৰ দিনটোত বিশেষকৈ আমাৰ মুখ্য অতিথি আছিল ৰেভাৰেণ্ড সুশীল টুডু এখেত বাক্সাৰাই চাৰ্কেলৰ বাক্সাৰাই ডাইচিছৰ বিশ্বপ হয় এখেতে আজি ধুনীয়া মেছেজ প্ৰেৰণ কৰিছে আমাৰ পবিত্ৰ বাইবেলৰ পৰা আমাক ধুনীয়া শিক্ষা প্ৰদান কৰিছে আৰু এই শিক্ষাৰ জৰিয়তে আমি এইখিনিয়ে বুজিলোঁ যে মানুহৰ মাজত মিলা প্ৰীতি ভালপোৱা আৰু দুখীয়াৰ প্ৰতি মৰম থকাটো নিতান্তই প্ৰয়োজন দুখীয়া নিচলাসকলক আমি সহায় কৰিব লাগে আৰু এইখিনিয়ে আজিৰ বিশেষ বাৰ্তা আৰু আজিৰ এই বাৰ্তাৰ জৰিয়তে আমি আমাৰ বাকী যিসকল হিন্দু ভাইসকলে আজি বসন্ত উৎসৱ তথা হোলী পালন কৰি আছে এইটো খুব ধুনীয়া উৎসৱ বতৰ পৰিৱৰ্তন হোৱাৰ লগে লগে বিভিন্ন ফুল বিভিন্ন গছৰ নতুন পাত গজে আৰু এই সময়ত এই উৎসৱটো নিতান্ত উৎসাহজনক আৰু খুব আনন্দৰ আমি এখেতসকলক আমি কিবা জনাইছোঁ শুভেচ্ছা জনাইছোঁ আজিৰ এই হোলীৰ শুভেচ্ছাৰ লগে লগে মই আজি আমাৰ এই মাহত ৰমজান মাহত মুছলমান ভাইসকলে ৰমজান কিবা পালন কৰি আছে তেখেতসকলকো আমি শুভেচ্ছা জনাইছোঁ যাতে ভালদৰে পালন কৰে আৰু সমগ্ৰ পৃথিৱীৰ মানুহক আজিৰ এই সভাৰ জৰিয়তে আমি এটা বাৰ্তা পঠিয়াব বিচাৰিছোঁ যাতে গোটেই পৃথিৱীৰ মানুহ সুখে শান্তিৰে ভালপোৱাৰ মাজেদি বসবাস কৰিব পাৰে আৰু ঈশ্বৰে যাতে সকলোকে আশীৰ্বাদ কৰে এয়াই আশা কৰিছোঁ আমি